সৰুৰ পৰা এটা সপোন দেখে যে আমি ধুনীয়াকৈ ঘৰ এখন বনাম আৰু সেই ঘৰটো বনাওঁতে আপোনালোকে কেতিয়াও ট্ৰায়েল কৰা হ'ব নালাগে যে প্ৰথম আমি ঘৰটো বনালোঁ তাৰপিছত বহুতখিনি ভুল ত্ৰুটি ৰৈ গ'ল পিছত যেন আকৌ এটা ঘৰ ভালকৈ বনাম তেনেকুৱা হ'ব নালাগে কাৰণ এনেকুৱা আমি বহুত মানুহ লগ পাওঁ যি মানে আমাৰ মানে ধৰক এনেকুৱা সাধাৰণ যিবিলাক মানুহ আছে তেওঁলোকে ঘৰটো জীৱনত এবাৰেই বনাব পাৰে তো সেই ঘৰটো বনাওঁতে যদি কিবা ডিফেক্ট ৰৈ গ'ল তেন্তেহ'লে জিন্দগীটো তেওঁলোকে আকৌ তেনেকুৱা এটা নতুন ঘৰ বা দুনা এটা ঘৰ বনাব নোৱাৰে যদি এবাৰতে আপোনালোকে সেইখিনি ঠিককৈ বনাব পাৰে যদি অলপমান মই যিখিনি শিকিছোঁ তাৰ পৰা এটা দুটা হ'লেও আপোনালোকক মই কিবা শিকাব পাৰোঁ দেন মই বহুত ভাগ্যৱান বুলি ভাবিম আৰু আপোনালোককো যিমান পাৰোঁ মই মোৰ ফালৰ পৰা যিখিনি শিকিছোঁ বা যিখিনি জানো সেইখিনি শিকাবলৈ চেষ্টা কৰিম যাতে আপোনাৰ পইচাটো ৱেষ্ট নহয় যে জীৱনত ঘৰ বনাব আপুনি এবাৰে বনাব যাতে ভালকৈ হয় এনেকুৱা নহয় যে অকল যোগ্য কনষ্ট্ৰাকশ্যনে আপোনাৰ ঘৰটো বনাব আপুনি নিজেও বনাব পাৰে বা হয়তো বনাই আছে তেন্তে হ'লে দুটামান বস্তু আপোনালোকে মন কৰিব কেইটামান কথা ক'ম মই আপোনালোকক যিখিনি আপোনালোকক অলপমান উপকৃত কৰিব বুলি মই ভাবোঁ আৰু আজিৰ পৰা প্ৰায় 20 বছৰ আগতে আমাৰ যিবোৰ ঘৰ বনিছিল সেইবোৰ কোনো বিম বা কলম নাছিল ডাইৰেক্ট ৱাল গাঁঠিছিল তাৰ ওপৰত ছাদ দিছিল আকৌ সেই ৱালৰ ওপৰে ওপৰেহে ৱাল দি পেলাই তেনেকৈ ৰুম বনাব পাৰিছিল আৰু আজিকালি আমি যিটো টেকনিকত কাম কৰোঁতো ফ্ৰেম ষ্ট্ৰাকচাৰ বুলি কয় আৰু গোটেই লোডবোৰ ডেড লোডবোৰ কলমে পায় যাৰ ফলত আমি ওপৰত যেনি তেনি আমি ফাৰ্ষ্ট ফ্ল'ৰত মানে যেনি তেনি ৰুম বনাব পাৰোঁ আৰু আমি যেতিয়া ব্ৰিক ৱাল কৰোঁ আমি 7 ফিটত এটা লিণ্টেল বিম দিওঁ সেই বিমটোৰ চাইজ মিনিমাম 5 ইঞ্চ বাই 8 ইঞ্চমান ৰাখিব আৰু টপ লেভেলটো মিনিমাম 11 ফিটমান কৰিব কাৰণ যদি আপোনাৰ টপ লেভেলটো তাতকৈ কম হয় তেন্তে হ'লে পিছত যদি আপুনি ফল চিলিং লগাওঁ বুলি ভাবে তেন্তে হ'লে বহুত ঘৰটো চাপৰ যেন দেখা পাব আৰু ইয়াৰ লগতে এটা কথা কওঁ ভেণ্টিলেশ্যন যেতিয়া আপোনালোকে দিয়ে মানে খিৰিকীৰ ওপৰত যিটো ভেণ্টিলেশ্যন আমি লগাওঁ সেই ভেণ্টিলেশ্যনৰ হাইটটো বহুত বেছি ওপৰলৈকে নিদিব মিনিমাম 8.5 ফিটমানত ৰাখিব যাতে ফল চিলিঙৰ ডিজাইন কৰিলে ছাইডৰ ষ্টেপটো যাতে তললৈ আহি মানে ভেণ্টিলেশ্যনখনৰ কাৰণে ডিজাইনটো যাতে নষ্ট নহয় আৰু তেনেকুৱা বহুত জেগাত প্ৰব্লেম হৈছে যাৰ কাৰণে মই কথাটো আপোনালোকক কৈছোঁ চ' এই কথাটো মনত ৰাখিব আৰু কয় বহুতে যে পানী ইটাটো যেতিয়া আমি গাঁথনি কৰোঁ তাৰ আগত 24 ঘণ্টা আমি পানীত তিয়াই ৰাখিব লাগে তো হয় তিয়াই ৰাখিব লাগে কিন্তু 24 ঘণ্টা তিয়াই ৰাখি ডাইৰেক্ট ইটাটো আনি পেলাই গাঁথনি কৰি নিদিব মিনিমাম 2 ঘণ্টা 3 ঘণ্টা ইটাটো ৰাখিব যাতে তাৰ পৰা পানীটো ওলাই যায় কাৰণ ইটাটো এবাৰ পানীৰ পৰা উলিয়াই আনি চাবচোন পানীবোৰ নিগৰি নিগৰি ইটাৰ পৰা ওলাই থাকে তো মিনিমাম 1 ঘণ্টা 2 ঘণ্টা বাহিৰত ৰাখিব তাৰ পিছতহে গাঁঠিব নহ'লে ইটাৰ পৰা যিটো পানী ওলাব সেই পানীটোৱে চিমেণ্টটোকো বুৱাই লৈ আহিব ফলত আপোনালোকৰ ৱালটো অলপমান কমজুৰি হ'ব পাৰে আৰু ৱাল গাঁঠোতে পুৰা নিমজ কৰি গাঁঠি নিদিব অলপমান ৰাফ ৰাখিব যাতে পানী মাৰোঁতে হওক বা পিছত যেতিয়া আপোনালোকে প্লাষ্টাৰিং কৰিব তেতিয়া যাতে ভালদৰে লাগি ধৰে আৰু যিবোৰ আমি পোষ্ট দিম ওপৰত যদি আপোনালোকে চাজা বা এনেকুৱা কেণ্টিলেভাৰ ওলাই যদি আছাম টাইপৰ ঘৰটো যদি ডিজাইন দিয়ে তেন্তে হ'লে মিনিমাম 12 mm ৰডটো ব্যৱহাৰ কৰিব লাগে আছাম টাইপৰ ঘৰে হওক আৰু এইটো আছাম টাইপৰ ঘৰে হয় কিন্তু সন্মুখটো বহুত ধুনীয়া ডিজাইন দি পেলাই কৰা হৈ আছে যাৰ কাৰণে সন্মুখৰ পৰা ধৰিব নোৱাৰিব যে আছাম টাইপৰ নে RCC কাৰণ গ্ৰাউণ্ড ফ্ল'ৰটো তেওঁলোকে আগতেই বনাই থৈছিলে কিন্তু ওপৰটো আমি কমপ্লিট মডাৰ্ণ ডিজাইনত বনাম চ' অলপ দেখাত ইফাল সিফাল হ'ব পাৰে কিন্তু ওপৰটো দেখাত বিৰাট ধুনীয়া হ'ব আৰু আপোনালোকে সুধি থাকে যে আমি কাঠৰ খিৰিকী ফ্ৰেম লগাম নে এলুমিনিয়ামৰ লগাম নে UPVC লগাম গোটেইকেইটাই নিজৰ নিজৰ জেগাত ঠিক আছে কিন্তু মই যদি ক'ব বিচাৰোঁ তেন্তে হ'লে UPVC যিটো আছে তাৰ যিটো লাইফ আছে মানে যিটো কয় মানুহে বা যিটো আমি ৰেকৰ্ডত আছে সেইটো 25 ইয়াৰ্ছ বুলি কয় আৰু যিটো এলুমিনিয়াম আছে এলুমিনিয়ামৰ লাইফটো বহুত বেছি হয় তাতকৈ মানে 35ৰ পৰা প্ৰায় 45 বছৰ চ' যদি আপুনি মডাৰ্ণ ডিজাইনত মডাৰ্ণ লুকছত আপুনি কাম কৰোঁ বুলি ভাবে বা উইণ্ডো ভেণ্টিলেশ্যনবোৰ ডাঙৰকৈ দিম বুলি ভাবে তেন্তে হ'লে মই বেছি ছাজেষ্ট কৰিম কি আপোনালোকে এলুমিনিয়ামটো ইউজ কৰক কাৰণ আজিকালি এলুমিনিয়ামৰো বহুত ভাল ভাল কোৱালিটি আহিছে চ' সেইখিনি বস্তু আপোনালোকে ইউজ কৰিব পাৰে আৰু উডেনটোও যদি আপুনি কৰিব পাৰে কাৰণ সেইটো এটা বেলেগ লুক আহে অলপ ক্লাছী লুক চ' সেইটো আপোনালোকে ইউজ কৰিব পাৰে কিটচেনৰ যিখন স্লেব মাৰিব সেই স্লেবখন মিনিমাম 2 ফুট বহল ৰাখিব আৰু হাইটটো মিনিমাম 3 ফিট ৰাখিব তেতিয়া আপোনালোকে কাম কৰি কিটচেনত ভাল পাব আৰু পাৰিলে ওপৰত স্লেবটো গ্ৰেনাইট লগাই দিব আৰু তলত অলপ চেৰামিক মেট ফিনিছ হওক বা আপোনাৰ অলপমান ৰাফ যিটো টাইলছ আছে তেনেকুৱা টাইলছবোৰ লগাব ভাল পাব আপোনালোকে আৰু আমি গাঁথনি কৰোঁতে যিটো মছলা দিম সেইটো 4 দিম মানে 4 টেকাৰি বালি আৰু 1 টেকাৰি চিমেণ্ট আৰু বালিটো ভালদৰে চাই ল'ব কি তাত বোকা চোকা মিক্স আছে নেকি গতিকে এইখিনি বস্তু যদি আপোনালোকে ধুনীয়াকৈ চাই লয় তেন্তে হ'লে আপোনালোকৰ কামটো খুব সুন্দৰকৈ হ'ব প্লাষ্টাৰ যেতিয়া কৰিব প্লাষ্টাৰটো একদম পুৰা মিহি প্লাষ্টাৰ কৰি নিদিব মানে একদম পুৰা ধুনীয়া ফিনিচিং কৰি প্লাষ্টাৰ কৰি নিদিব নহ'লে পটিনটো পিছত এৰাই আহিব পাৰে গতিকে প্লাষ্টাৰটো কৰোঁতে অলপ ৰাফ ৰাখিব যাতে পটিনটো ভালদৰে তাতে খাই যায় বা ভালদৰে পটিনটো ভিতৰত সোমায় তেনেকুৱাকৈ ৰাখিব আজিলৈ ইমানে আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশা থাকিল ধন্যবাদ সকলোকে